টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আছফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। ঢকুৱাখানাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা আৰু উন্নত আঁচনি ৰূপায়ণ কৰাৰ কথা ঘোষণা। ডিব্ৰুগড়ৰ বগীবিলৰ ধনেখনত বানপানীৰ ফলত সৃষ্টি হোৱা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যু দুটিকৈ শিশুৰ। ডিব্ৰুগড়ত মনা গেছ এজেঞ্চিৰ কোম্পানীটোৱে ৰাইজক গেছ যোগান ধৰিব নোৱাৰাত বৃহৎ অভিযোগ ৰাইজৰ। হাতত টি20 বিশ্বকাপ ট্ৰফিলৈ স্বদেশত উপস্থিত বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া। প্ৰধানমন্ত্ৰী আৱাস ভৱনত সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এতিয়া বিতং বাতৰি। আজি ঢকুৱাখানাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া পৰিদৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আন কেইবাগৰাকী মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা আৰু উন্নত আঁচনি ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে। আজি ঢকুৱাখানাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱ কুমাৰ দলেৰ সৈতে ঢকুৱাখানাৰ বাঘচুক অঞ্চলত সৃষ্টি হোৱা খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি উন্নত আঁচনিৰ জৰিয়তে ৰূপায়ণ কৰিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট AM টেলিভিছন। বানৰ মাজতে সংঘটিত হৈছে শোকাব ঘটনা। ডিব্ৰুগড়ৰ বগীবিলৰ ধনেখনত বানপানীৰ ফলত সৃষ্টি হোৱা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত চিলিং ফেনত বিদ্যুৎ স্পৃষ্ট হৈ অকালতে প্ৰাণ হেৰুৱাই দুটিকৈ শিশুৱে। বানৰ মাজতেই শোকাবহ ঘটনা। ডিব্ৰুগড়ৰ বানপানীত বগীবিলৰ ধনেখনত দুটি শিশু বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে। শিশুকেইটা ৰূপম বৰা আৰু দিগন বৰা। বানপানীত সৃষ্ট বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত চিলিং ফেনত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয়। ধনেখনৰ শক্তিমান বৰাৰ পুত্ৰ। ঘৰৰ চৌপাশে পানী, আনকি বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰৰ খুঁটা পৰ্যন্ত পানী। তথাপি অঞ্চলটোত শক্তি বিভাগে কৰ্তন কৰা নাছিল বিদ্যুৎ সংযোগ, যাৰ কৰুণ পৰিণতিত দুটিকৈ 8 আৰু 6 বছৰীয়া শিশুৱে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। সমগ্ৰ বগীবিল অঞ্চলতে আজি শোকাকুল পৰিৱেশ। বিদ্যুৎপৃষ্ট শিশু দুটি মুৰ্মুখ অৱস্থাত AMCHলৈ লৈ আহিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মোৰ দুটা ল'ৰা আছিলে, তো মই মোৰ দোকান আছে, দোকানলৈ যাওঁতে মানে সন্ধিয়া সময়ত মই লাইট চাইট দিব গৈছিলোঁ দোকানত, আৰু হঠাৎ দেখিছোঁ চাৰিওফালে পানী হোৱাৰ কাৰণে মানে ঘূৰি আহি মানে মানুহে ফোন কৰিছে, ল'ৰা দুটা মাটিতে পৰি মানে কাৰেণ্টৰ কিবা প্ৰভাৱ পৰিলে, আৰু মানে সেই কাৰণে মানে ল'ৰা দুটা বেহুচ হৈ পৰি আছে। মেডিকেল দেখুৱালোঁ, আৰু দুইটা মোৰ জয় বিজয়ৰ নিচিনা ল'ৰা দুইটা ঢুকালে, ৰূপম আৰু দিগন্ত। আৰু সেইকাৰণে মানে মই একো ক'ব নোৱাৰিছোঁ ছাৰ। মই মানে বানপানীৰ কাৰণে তেনেকুৱা চৰ্চাত মানে এইটো কাৰণে চাৰিওফালে পানী আছেতো, এইটো এতিয়া দেখুওৱা মতে যে কাৰেণ্টৰ কাৰণে হৈছে বুলি। নাই সেইখিনি চাৰিওফালে পানী আছে, এইফালে কটা নাই, কাৰেণ্টটো কটা নাই তেতিয়া সময়ত। নাই যোৱা নাই, তেনেকৈ যোৱা নাই, মানে তলটো খালি গৈ আছে, তলটো বৈ আছে। নাই, কাৰেণ্টটো কটা নাই, সেইকাৰণে শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। এইটো এটা মোৰ মানে পুৰা ধাৰণা যে এইটো কাৰেণ্টতে শ্বৰ্ট লগা হয়। আৰু বৰ্তমান এতিয়া মই মেডিকেলত আছোঁ, আৰু এতিয়া মই ডেড বডি দুটা লৈ যাব ওলাইছোঁ। তো ৰাইজে মানে এইটোৱে আৰু মোক অকণমান মানে হেল্প কৰক, আৰু মই এইটোৱে বিচাৰোঁ। মোৰ আগলৈ নাই, পাছলৈ নাই, দুটাই ল'ৰা আছিলে। মই এতিয়া অকল
মৰা সমানে মানে মৰি যোৱাতকৈ মই জীয়াই থকাতকৈ মানে মৰি যোৱাই ভাল আছে। মোৰ একো নাই আৰু অকল ল'ৰা দুটাই মই বচাই থৈ দিছিলোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড় চহৰৰ বাঢ়নি পানীয়ে সমস্ত ডিব্ৰুগড়বাসীৰ ক্ষতি সাধন কৰাৰ লগতে ডিব্ৰুগড়ত থকা মনা গেছ এজেঞ্চিৰো বিস্তৰ ক্ষতি সাধন কৰিছে। ফলত গেছ কোম্পানীটোৱে ৰাইজক গেছ যোগান ধৰিব নোৱাৰাত বৃহৎ অভিযোগ ৰাইজৰ। ডিব্ৰুগড়ত থকা মনা গেছ এজেঞ্চিৰ গ্ৰাহকক গেছ যোগান দিব নোৱাৰাৰ অভিযোগ ৰাইজৰ। ডিব্ৰুগড়ৰ মনা গেছ এজেঞ্চিৰ গ্ৰাহকে জানিব দিয়ে যে তেওঁলোকে পুৱা 6 বজাৰ পৰা লাইন পাতি থাকিবলগীয়া হৈছে। ডিব্ৰুগড়ৰ মনা গেছ এজেঞ্চিৰ কৰ্মচাৰীয়ে দিনৰ 9 বজাত কাৰ্যালয় খুলি পিছত গ্ৰাহকক জনাই দিয়ে গেছ নহাৰ কথা। নহয়, কালি আহিছিলোঁ, কালি ক'লে যে গেছ আজি পাব। আমি ৰাতিপুৱাই লাইন লাগি ৰখিলোঁ, এতিয়া আহি কিনে যে গেছ নাই বুলি কৈছে। ৰাতিপুৱা 6টা বাজি নহয়, এতিয়া 8:30 বাজে খোলাৰ পাছত তাৰপিছতে লেখা আছে গেছ নাই। আমাৰতো কষ্ট হয়, আমিতো গোটেই পানী এতিয়া 40 টকা দি কিনে আহিলোঁ, এতিয়া 40 টকা দি যাম। আমাৰতো কষ্ট হয়, কালি আহোঁতেও খৰচা হৈছে, আজি আহোঁতে আমাকতো 200 টকাটো কোনো নিদিব, আমিতো কাম কৰা মানুহ হওঁ। সেইটো কাৰণে আমাৰ মানে কষ্ট হৈছে দেখি কিনে। গেছ এজেঞ্চিৰ গ্ৰাহকৰ অভিযোগ যে যদি গেছ নাহে আমাক কিয় জাননী যোগে আগতে নজনালে। আমাৰ চৌপাশে কৃত্ৰিম বানপানী আগৰি আছে। ভাত পানী ৰান্ধিব পৰা নাই গেছৰ অভাৱত। যিহেতু ডিব্ৰুগড়ৰ প্ৰায়বোৰ অঞ্চলত পানী, আমাৰ ঘৰৰ পৰা ওলোৱা সোমোৱা বাৰুকৈ অসুবিধাত পৰিছোঁ। আমি ৰাতিপুৱাই আহিলোঁ যে 5:30 6:30 আহি পালোহি। বৰ্তমান এতিয়া গেছটো ৰৈ আছোঁ এতিয়া 9:30 বাজিলে ন। দুপৰ পৰা দেখিলোঁ আৰু মানে গেছ নাই বুলি দেখিলোঁ, হেৰিটো খুলি দিলে, এই চাটাৰখন খুলি দিয়াৰ পিছত আমাৰ গেছ নাই। নহয় না 9:30 নহয়, তোমাৰ হেৰিয়াত খুলিছে 8টামান বজাত খুলিছে, 8:10-15 মানত খুলিছে। আমি ৰৈ আছোঁ, নাই বুলি ক'লে গেছখন মইতো আহোঁতে 6:30 আহিছোঁ। মোক মানে মোক মতা নাই, মানে বুকিং কৰা আছিলেতো, বুকিং কৰাৰ কাৰণে মই নিবলৈ আহিলোঁ। নহয়, বুকিং কৰিছোঁ ইয়াৰ পৰা। এতিয়া এসপ্তাহ পিছত কৰিলে, এসপ্তাহ পিছত অহা বুলি ক'লে আৰু যোৱাকালি আপুনি অহা নাছিলে? যোৱাকালি মই অহা নাই, বেলেগ আহিছিলে। আপোনাৰ কাৰণে বেলেগ আহিছিলে? হয় হয়, নাপালে? মই নাপালোঁ। কি বুলি ক'লে? কাইলৈ মাতিছিলে আকৌ, আজি মাতিছিলে আমাক। মাতিছিলে আপুনি? তেওঁলোকে মাতিছিলে? অঁ মাতিছিলে, কাইলৈ আহোঁ বুলি ক'লে। কালি আমাৰ 9টামান বাজিলে। আজি মই 6:30 আহিছোঁ। তেওঁলোকে মাতিছিলে? অঁ মাতিছিলে, আজি দিম বুলি ক'লে। কাইলৈ মোৰ ৱাইফ আহিছে আপোনাৰ গেছ পাব বুলি। আজি ৰাতিপুৱা 6টাৰ পৰা যিহেতু ময়ো ৰখি আছোঁ, গেছে নাপায়। আমি এটাই কথা ভাবিছোঁ যে একদিনাখন আগত যদি ৰাতি আমি গম পাই যাওঁ যে মনা গেছ এজেঞ্চিত গেছ নাই, আমিও আহি লাইন পতাৰ কোনো দৰকাৰ নাইকিয়া। এই বানপানীৰ সময়ত আমি অকণ সাহাৰ্য পাবহে লাগে। তাৰ ওপৰত আমি আহি কিনি যদি ইয়াত শুনো গেছ নাইকিয়া, ৰাতিপুৱা 6টা বজাৰ পৰা আহি কিনি, এতিয়া তেখেতসকল আহিছে 9:30 বজাত। কি কৈছে তেখেতলোকে আহি কিনে? তেখেতসকলে কৈছে গাড়ী আহিয়ে পৰে, ড্ৰাইভাৰ অহা নাই, IC কোড কাটা নাই। এতিয়া আমি কিনো বুজি পাওঁ, সেইটোতো আমি বুজি নাপাওঁ। কেইদিনৰ পৰা আপোনালোকে ইয়াত আহি আছে? আজি কাইলৈ মোৰ ৱাইফ আহিছে, কালি কৈছে আজি পাব বুলি। আৰু আগতে আহিছে নাই? আগতো আহিছে মানে তেখেতসকলে এতিয়া ইয়াত ঢেৰ মানুহ আছে, কোনে কেনেকৈ অসুবিধা পাইছে। তাৰ ওপৰত বানপানী, ইমানখিনি পানী, গাড়ী ভাড়া 60 টকা 80 টকা, অহা যোৱা দুদিনৰ পৰা। আমি এইখিনি কৰিব পাৰোঁ। গেছ এজেঞ্চিত গেছ নাই তো নেক্সট দিনাখন আহি আমি লাইন পাতিব দৰকাৰ নাই। আমাৰ এইখিনি বস্তু অকণমান সুবিধা হৈ যাব লাগে। আনহাতে মনা গেছ এজেঞ্চিৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে গেছৰ গাড়ী লোড হৈ আহি আছে, কিন্তু চহৰখনত পানীৰ বাবে গাড়ী আহিব নোৱাৰিছে। কাৰণ সমগ্ৰ ডিব্ৰুগড় চহৰতে সকলো দিশে পানীয়ে বাট পথ নোহোৱা কৰি দিয়াত ডিগবৈৰ পৰা গেছৰ গাড়ী আহিব নোৱাৰা কথাবোৰ মনা গেছ এজেঞ্চিৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে। এজেঞ্চিৰ মতে এই বাতৰি লিখা পৰলৈকে ডিগবৈৰ পৰা 275টা গেছ চিলিণ্ডাৰসহ গাড়ী ইতিমধ্যে ডিব্ৰুগড়ত সোমাইছে আৰু পৰ্যায়ক্ৰমে গেছৰ গ্ৰাহকে পাব। এজেঞ্চিৰ ফালৰ পৰা আৰু জানিবলৈ দিয়ে যে পূৰ্বতে গ্ৰাহকে নিয়মিতভাৱে গেছ পাই আছিল আৰু এইবাৰ ডিব্ৰুগড়ত কৃত্ৰিম বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে গেছৰ গাড়ী অহাত পলম হ'ল বুলি জানিবলৈ দিয়ে। আমি মানুহ কেতিয়া নামাতো, আমি মানুহবিলাক 9টা বজাত আহিব কওঁ। মানুহবিলাক গেছৰ কাৰণে, গেছৰ কেইদিনমান ধৰি অহা নাই পানীৰ কাৰণে। আপোনাৰ এইটো কাৰণে যদি ৰাতিপুৱা আহিছে, অহাৰ পাছত দেখিছে যে গেছটো নাই, গেছটো লোড হৈ প্লাণ্টত লোড হৈ আছে, পানীৰ কাৰণে আহিব পৰা নাই। এতিয়া আমি কেনেকৈ দিম এতিয়া? মেছেজৰ ব্যৱস্থা আছে নাই? মেছেজ নাই, মেছেজৰ ব্যৱস্থা নাই। গাড়ী লোডত থিয় হৈ আছে। আপোনাৰ শুনক কথা ধৰি ল'ব। আজি আপোনাৰ 1 তাৰিখৰ পৰা গেছ নাই, 1 2 3 4, আজি 4 দিন। গাড়ী আপোনাৰ AS 23CC 4939, শুনক কথা ধৰি লওক মোৰ,
তেখেতৰ ফোন নম্বৰ আছে, গাড়ী লোড হৈ কিনে ইনটেক্ট প্লাণ্টত আছে। প্লানত আছে কিন্তু কথা বুজি পাইছো, কিন্তু আপোনালোকৰ যিখিনি আপোনাৰ কনজিউমাৰ হয়, কনজিউমাৰ খিনিক আপোনালোকে মেছেজ দিছে নেকি যে আপোনাৰ আজি গেছ নাই নাহিব বুলি? নাই, গেছ নাই মই আমি আজিতো কনফাৰ্ম আহিব বুলি কনফাৰ্ম, প্লাণ্টৰ পৰা কৈছে কনফাৰ্ম আহিব বুলি। তো আমি অহা নাই, তো আমি কি কৰিম, ফোন কৰিছোঁ, তেখেতে কৈছে পানীৰ কাৰণে আহিব পৰা ৰাস্তাত। আপোনালোকৰ প্ৰায় কনজিউমাৰ কিমান আছে? আপোনাৰ 30,000 আপোনাৰ আহে কিমান? আহেতো আপোনাৰ যোৱা মাহ 27 আহিছিলে, 27 লাষ্ট আহিছে আমাৰ শুকুৰবাৰ লাষ্ট, মানে ফ্ৰাইডে আহিছে, তাৰপাছত গাড়ী অহা নাই। তাৰপাছত এই কেইদিনমান আমি যি আছিলে অলপ অলপ কৰি কালিলৈকে আমি দি দিলোঁ আপোনাৰ, আজি একদম গাড়ী যোৱাকালি দিছোঁ, যোৱাকালি আমি না শুনক এটা কথা, ফ্ৰাইডে লাষ্ট আহিছে, ছেটাৰডে, মানডে, টিউজডে, ৱেডনেছডে, 4 দিন আমি অলপ দিলোঁ। আমি হোম ডেলিভাৰী কৰা নাই, হোম ডেলিভাৰী কৰিব পৰা নাই পানীৰ কাৰণে গাড়ী চাড়ী চলাই যাব পৰা নাই, সেইটো কাৰণে আমি কাউণ্টাৰ অলপকৈ দি দিছোঁ। কিন্তু এতিয়া একদম আপোনাৰ 1 তাৰিখৰ পৰা গাড়ী অহা নাই। যোৱাকালি মানে আগৰ ষ্টকৰ মাল, ফ্ৰাইডে ষ্টকৰ মাল যিকেইটা হোম ডেলিভাৰী যাব পৰা নাই, এইকেইটা আমি কাউণ্টাৰৰ পৰা দিলোঁ, কাউণ্টাৰ দিছোঁ। সকলোৱে কেনেকৈ দিব, গেছ আহিলে গৈ দিব না। এক গাড়ীত আপোনাৰ 306 আহে, কেতিয়াবা 270 আহে, আপোনাৰ কমাৰ্চিয়েল আহিলে তেতিয়া তোমাৰ 270 আহে। তো ইমান কাষ্টমাৰ কেনেকৈ হেৰি কৰিব পাৰিম। আৰু পানীৰ কাৰণে এতিয়া আপোনাৰ প্ৰব্লেমটো হৈ আছে। চাফাৰ কৰা মানে এনেকৈ প্ৰব্লেম হোৱা নাই আমাৰ এজেঞ্চিত, মহাৰাজ এজেঞ্চিত এনেকৈ হেৰি হোৱা নাই। বেলেগ ঠাইত যদি হলিছে ক'ব পৰা নাই, আমাৰ তাত হোৱা নাই। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। আজিৰ পৰা 9টা দিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ কৃত্ৰিম বানপানীত বুৰ যোৱাৰ ফলত ডিব্ৰুগড়ৰ বাণীপুৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কৰি উত্তেজিত ৰাইজে অসম চৰকাৰ হাই হাই, ডিব্ৰুগড় পৌৰ নিগম হাই হাই, মেয়ৰ চৈকত পাত্ৰ গো বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ডিব্ৰুগড় 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ। চহৰখনৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত 5 কিলোমিটাৰ পৰ্যন্ত একাঠো পানী। ক্ষুব্ধ ৰাইজে বাণীপুৰত অৱৰোধ কৰিলে স্থানীয় ঘাইপথ। অসম চৰকাৰ হাই হাই, ডিব্ৰুগড় পৌৰ নিগম হাই হাই, মেয়ৰ চৈকত পাত্ৰ গো বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
বৰ্তমানেও ডিব্ৰুগড়ৰ বাণীপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উত্তেজিত ৰাইজ আৰু দণ্ডাধীশৰ মাজত বাক বিতণ্ডা। উল্লেখ্য যে আজিৰ পৰা ৯টা দিন ৰাষ্ট্ৰীয় ঘাইপথ বুৰ যোৱাৰ ফলত বহু পথ দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ ফলত কেইবাজনো লোক আহত হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে বগীবিললৈ যায় যদিও এই পথেৰে নোযোৱাত ক্ষোভ উজাৰে বানপীড়িতসকলে। বহুত দুখৰ বিষয় বিজেপি টকাখিনি যেতিয়া ভোটটো দৰকাৰ হয় ঘৰে ঘৰে খুব মানে ভোটৰ কাৰণে আহে। এই যে জনসাধাৰণ ইমান ভুগিছে মানে আজিলৈকে এতিয়া চৰকাৰ গা কিনা নাই, না প্ৰশাসনৰ গা কিনিছে না চৰকাৰৰ গা কিনিছে। সদায় আমি প্ৰতিবাদ কৰি কিনে নিজৰ আঁকোৱালি ল'ব লাগিব নেকি, আমি খুজি ল'ব লাগিব নেকি? তেওঁলোকৰ দায়িত্ব নাই। ইমান কষ্ট পাইছে, ইমান এক্সিডেণ্ট হৈছে। এইটো ৩৭ নং ঘাইপথ মেইন হয় নহয়, সেইটো তেওঁলোকে নিজে জানিব লাগে যে তেওঁলোকৰ দায়িত্ব থাকিব লাগে। তেওঁলোকৰ দায়িত্ব একো নাই। তেওঁলোকে অকল খালি আজি যেনেকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো ৰাস্তাই যাব লাগিছিলে। তেওঁ গম পালে হ'লে যে পৰিস্থিতিটো কি গম পালে হ'লে অন্তত। এতিয়া পৰিস্থিতি গম নাপায়, তেওঁ নিজে বাই পাইছে নেকি? তেওঁ এই ভিডিঅ'টোৰ যোগেদি তেওঁ গম পাওঁ তেওঁ আমাৰ বিজেপি চৰকাৰে তেওঁক কেনেকে অংশ কৰি ৰাখিছে। তেওঁ বিজেপি মুৰব্বী, তেওঁ গম পাওক যে তেওঁক কেনেকে আমাৰ অংশ কৰি ৰাখে। এইটো ৰাস্তাত কাইলৈ দুলীয়াজান যাব বুলি নাহৰকটীয়া যাব, ক'ৰবাত যাব, আজি ধেমাজি গৈছে, বাইপাছে লৈ গৈছে। এই ৰাস্তাতে এবাৰ যাওক, ৩৭ নং ঘাইপথেদি যাওক, বাণীপুৰটো নালিয়াপুৰ এইডোখৰত তেওঁ গৈছে, তেতিয়া গম পাব কি অৱস্থা ৰাইজৰ, কি দুৰৱস্থা। একঁকাল পানী কিমান এক্সিডেণ্ট হৈছে। আপোনালোকে মই ভিডিঅ' দি দিম, আপোনালোকে হয়তো নেদেখিছে যে কেনেকুৱা মানে মানুহৰ পৰিস্থিতি। গোটেই ব্লাড ওলাই গৈছে, বাইক পৰি গৈছে, এম্বুলেঞ্চ বন্ধ হৈ গৈছে। ঠেলি আমাৰ ল'ৰাবিলাক সহায় কৰিবলৈ আছে বুলিহে এম্বুলেঞ্চ ঠেলি উলিয়াই দিছে। তেনেকুৱা চৰকাৰ থকাতকৈ আমাৰ নথকাই ভাল। বিজেপি চৰকাৰ একদম কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছিলে, আপোনালোকে কেনেকে কৰিব? তেওঁলোকে যেতিয়া ভোটটো দৰকাৰ তেতিয়াহে দৰকাৰ হ'ব। এতিয়া লোকে বুজিছে তেওঁলোকে আহিছে গৈছে, ওখ চকা লগা গাড়ীত যাব। তেওঁলোকে ৰাইজৰ কথা কি বুজি পাব? বাৰে প্ৰতি তেওঁলোকক জনাই থকা হৈছে, নিউজ চেনেলৰ দ্বাৰা হওক বা লাইভ কৰি হওক যি হওক। তাৰপিছতো আজি চবতকে হাঁহিয়াতৰ কথা, চাৰ্কেল অফিচাৰজন আহিলে, আহি পেলাই আমাক ক'লে যে প্ৰতিবাদটো অলপ সময় নকৰিব, মই ইয়াতে থাকিম। তেওঁ আমাক সময় দিছিলে যে 5 বজাত আপোনাৰ পাম্প আহি পাব, ঠিক আছে। কিন্তু 1 ঘণ্টাটো হৈ গ'ল, তেওঁ নিজেও গুচি গ'ল আৰু পাম্প আহি নাপালে। আপুনি ভাবক দেখা দেখি কিমান মিছা কথা কয়। এতিয়া আমাক কৈ আছে যে 2টা পাম্প আহি আছে, এটা দুলীয়াজানৰ পৰা আহিব, এটা আমাৰ মিউনিচিপাল কৰ্পৰেশ্যনৰ পৰা আহিব, মিউনিচিপালিটিৰ পৰা আহিব। এতিয়া কেইটা বজাত আহিব, কেতিয়া আহিব? এই কথা আপোনাৰ প্ৰায় 2 ঘণ্টা হৈ গ'ল। ইয়াৰ পৰা আপোনাৰ কিমান হ'ব, কিমান কিলোমিটাৰ হ'ব? 5 কিলোমিটাৰ মান নহ'ব, এতিয়া কমেই হ'ব। আপুনি ভাবক কিমান সময় লাগে, গছত খুলিবলৈ টাইম লাগে, কিমান টাইম লাগে এটা পাম্প খুলিবলৈ কাৰণে। ডিব্ৰুগড়তে যিটো কৃত্ৰিম পানীৰ সমস্যা, এতিয়া ডিব্ৰুগড় মহানগৰ হয়, তাৰপিছতো পৌৰ নিগম হয়, তাৰপিছত যদি বানৰ সমস্যা সমাধান হয়। মই আপোনাক তাকে কৈছো যে চহৰখনত কৃত্ৰিম পানী বুলি আপুনি কৈ থাকিব নোৱাৰে। তাৰমানে ইয়াত নদীৰ লগত কিবা এটা সংলগ্ন হৈ আছে, নদী বাৰে প্ৰতি ইৰ'শ্যন হৈ আছিলে, তেওঁলোকে কথাবিলাক গুৰুত্ব নিদিয়ে, বেগানি আনি দি আছে। কৰবাতো এই পানীটো হৈছে, কাৰণ কৃত্ৰিম পানী থাকিলে ক্ৰমান্বয়ে তেনেকে এইটো ওলাই গ'লে হয়, কমি গ'লে হয়। কিন্তু পানীটো বাঢ়ি আছে, আপুনি দেখিছে নহয়, য'ত ব্লক হ'ল ব্লকে হ'ল। তাৰমানে নিষ্কাশন, তাৰমানে নলা নৰ্দমা আমাৰ যিটো মেইন ড্ৰেইন আছিলে ব্ৰিটিছৰ দিনৰ, সেই ড্ৰেইনটো আপোনাৰ কমপ্লিটেই নহ'লে। সেই ড্ৰেইনটো দি আপুনি যিমানখিনি পানী চেঁচা নদী যাব লাগিছিলে একচুৱেলি যোৱা নাইকিয়া, যিটো কাৰণে পানী নিষ্কাশন কৰিব পৰা গোটেই ৰাস্তাবিলাকে বন্ধ। পানীটো ক'ৰ পৰা ওলাব? আৰু তেওঁলোকৰ চবতকৈ ডাঙৰ কথা চাওক, কৰ্পৰেশ্যন এতিয়া পৌৰ নিগম হ'ল, 22টা ৱাৰ্ড সংলগ্ন কৰি তেওঁলোকে পৌৰ নিগম কৰিলে, ঠিক আছে। এইটোতো নহয় সাংবিধানিকভাৱে। আজি বঙালগাঁও, বাণীপুৰ এইবিলাক আৰবান এৰিয়াত কৰিলে, তাৰমানে তেওঁ ভাবিছে যে নগৰৰ 22টা অঞ্চল আমি ওলোৱাই দিওঁ পানীটো, বাকী এইখিনি বাণীপুৰ পঞ্চায়ত পৰে, এইখিনি থাকক আৰু। তাৰমানে এলাৰ্জি হ'ল নে নহ'ল কথাটো? তাৰমানে পৌৰ নিগমৰ আণ্ডাৰত এইটো বস্তু পেলোৱাই নাই তেওঁলোকে তাতে পাম্প লগাই দিছে 4টা। আৰু চবতকে হাঁহিয়াতৰ কথা, যোগেন মহানে আহি পেলাই ক'লে পাম্পৰ কোনো অভাৱ নাই, 5টা লাগে 10টা লাগে পাম্প আনি দিব। আপোনাৰ ইমান হাঁহিয়াতৰ কথা, প্ৰতি বছৰ ডিব্ৰুগড়ত কৃত্ৰিম পানী হয়, 2টা পাম্পেদি অইলৰ পৰা পাম্প আনি পেলাই চলায়। কেনেকুৱা ধৰণৰ আপুনি কথা বতৰা চাওকচোন, মানুহক কি অকলে ভাবি আছে নেকি? ৰেকৰ্ড পত্ৰকে মই সুধিব বিচাৰিছো, আপুনি একদম হেৰিৰ কাৰণে, আপোনালোকে দেখিছে মেডিকেলৰ একদম হেৰিৰ কাৰণে 1 ৱে কাৰণে কেনেকুৱা হুলস্থুল এটা কৰিলে। এতিয়া তেওঁ সেই তৎপৰতাটো ক'ত দেখাইছে? এই তৎপৰতাটো আমি বিচাৰিছিলো তেওঁক। NDRF টিম এটা কেলে ইয়াত নাই? ইয়াত দৰকাৰ আছে, কাৰণ এনি টাইম ইয়াত মানুহ অহা যোৱা কৰিবলৈ প্ৰব্লেম হৈছে। NDRF আমি দেখি পোৱা নাই। আপুনি বানত যিখিনি মানুহ পৰি আছে সেইখিনি কোনো শিবিৰ দেখা নাই,
একেলগে কম্পেয়াৰিটিভলি তিনিচুকীয়াত চাব বানৰ শিবিৰত ভৰ্তি হৈ গৈছে, কিন্তু ডিব্ৰুগড়ত কেলে নাই এতিয়া? আৰু মুখ্যমন্ত্ৰী আজি আহোঁতে তেওঁলোকে এইটো ৰাস্তাদি নিমিলে কিয়? মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ এটাই প্ৰশ্ন, আপুনি এইখনক আমাৰ ছেক্ৰেটেৰিয়েট বনাব বিচাৰিছে, ছেকেণ্ড সচিবালয় কৰিব বিচাৰিছে। ইয়াত এনেকুৱা সচিবালয় হ'বনে? ৰাস্তাকেইটা ভাল কৰিব নোৱাৰে, তাত সচিবালয় আমি কল্পনাৰ বাহিৰত। গতিকে মোৰ মুখ্যমন্ত্ৰীকে মহোদয়, মই এতিয়া চবকে কৈলে মুখ্যমন্ত্ৰী মহোদয়কে মোৰ আহ্বান, আপুনি কাইলৈ যদি আহে এবাৰ পানীত নামি ইয়াত চাই যাওক, তাৰপিছত আপুনি কেনেকে পৰামৰ্শ কৰি ডিব্ৰুগড়খন বচাব পাৰে তাকে চাওক। কাৰণ প্ৰশান্ত ফুকনৰ ওপৰত আমাৰ বিশ্বাস নাই আৰু। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। বিগত কেইবাদিন ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিঙৰ জলস্তৰ। ফলত প্লাবিত হৈছে ইখনৰ পিছত সিখন গাঁও। অঞ্চলটোৰ 150তকৈ পৰিয়ালৰ বাসগৃহ নিশাটোৰ ভিতৰতে জলমগ্ন হৈ পৰাত এতিয়া হাহাকাৰ কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে। বিগত কেইবাদিন ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ এতিয়া ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিঙৰ জলস্তৰ। ফলত প্লাবিত হৈছে ইখনৰ পিছত সিখন গাঁও। এয়া নাহৰকটীয়াৰ চাচনিৰ দৃশ্য। চাচনিৰ আমগুৰি, ভৰলুৱা গাঁও, বালিগাঁও, টিংৰাই, কৈবত্য, দাহাল, কলাগৰা, বামুণীবিল এতিয়া পানীৰ তলত। অঞ্চলটোৰ 150তকৈ পৰিয়ালৰ বাসগৃহ নিশাটোৰ ভিতৰতে জলমগ্ন হৈ পৰাত এতিয়া হাহাকাৰ কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে। কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজে বছৰটোৰ বাবে মজুত কৰি ৰখা সোণগুটিৰ লগতে অন্যান্য খাদ্য সামগ্ৰী উটুৱাই নিয়ে বুঢ়ীদিহিঙৰ বানে। ইতিমধ্যে ঘৰ দুৱাৰ প্লাবিত হৈ পৰা অঞ্চলটোৰ লোকসকলে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰাৰ লগতে প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে আন একাংশ লোকে। বুঢ়ীদিহিঙৰ বানে ঘৰ দুৱাৰ সকলো উটুৱাই নিয়াত এতিয়া কান্দোনত ভাঙি পৰিছে অঞ্চলটোৰ বানপীড়িতসকল। ৰাতি 8মান বজাৰ পৰা সোমাই প্ৰায় 2টামান বজালৈকে আমাৰ পানী ঘৰ বুৰি গ'ল। গতিকে আমি বস্তু কিছুমান উলিয়াব নোৱাৰিলোঁ। গতিকে এখন 4চকীয়া গাড়ী এখন পানীৰ তলত আছে আৰু ট্ৰেক্টৰ আছে এখন, আৰু আপোনাৰ ঘৰৰ ধান আছে। আজিকালি যিহেতু গুটি ধানৰ ভঁৰাল হ'ল, গতিকে ধান আমি মাৰি মাৰি চাং পাতি থৈছিলোঁ। আমি চাং যথেষ্ট ওখ কৰি থৈছিলোঁ, কিন্তু এতিয়া ঘৰৰ ভিতৰত একঁকাল হ'ল। একঁকাল হৈ যোৱাৰ কাৰণে এতিয়া আমাৰ চাংবোৰ পৰি গৈছে, ধান আমি পানীৰ তলত, আৰু কিছুমান বস্তু আমি ৰাতি হোৱাৰ কাৰণে উদ্ধাৰ কৰিব নোৱাৰিলোঁ। গতিকে আমাৰ বয় বস্তু কিছুমান পানীৰ তলত আছে। প্ৰায় 50টা পৰিয়াল আমাৰ ইয়াত আছে। যোগাযোগ কৰি থকা হৈছে বিভাগৰ ফালৰ পৰাও, মণ্ডলেও আমাৰ আহিছে ইয়াত। SDC পঞ্চায়ততে আমাৰ গাঁওবুঢ়া আহি আছে, এনি টাইম লাগি আছে তেখেতে, কিন্তু আমাক আশ্বাস দিছে সকলোখিনি সহায় কৰি দিম বুলি। হয় হয়, এতিয়া কিন্তু পোৱা নাই এতিয়ালৈকে, কিন্তু আমাক আশ্বাস দিছে। ৰাতি পানীৰ মাজতে থাকিলোঁ, আহিব নোৱাৰিলোঁ, নাও চাওঁতে একোৱে নাই সুবিধা। ল'ৰা 2টা আছে, মানুহজন আছে, সেইবোৰ নাই, একোৱে নাই, চব গ'লগৈ। খাবলৈ পাইছে বাৰু, আমি ইয়াত এতিয়া 50টামান হ'ব। টকা চব পইচা পাতিতো একোৱে নাই, ধান চান একোৱে নাই, চব নষ্ট হৈ গ'ল আৰু সেইবোৰ এতিয়া আমি কি কৰিম, কিন্তু উপায় পোৱা নাই, কিবা সাহায্য কৰিব লাগে আমাক। নাহৰকটীয়াৰ পৰা সুৰজিত গগৈ ৰিপৰ্ট, AN টেলিভিজন। শক্তি উৎপাদন নিগমৰ অধীনত থকা বিভিন্ন প্ৰকল্পত কৰ্মৰত হৈ থকা প্ৰায় 160গৰাকী অসমীয়া যুৱকক চাকৰিৰ পৰা জাননী নিদিয়াকৈ বৰ্খাস্ত কৰাক লৈ নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰবন্ধক কাৰ্যালয়ত নিৰাপত্তা কৰ্মী যুৱকসকলৰ দ্বাৰা এক প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হয়। নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ত অব্যাহত থাকে জাননী নিদিয়াকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰা বৰ্হি উচ্চ নিৰাপত্তা কৰ্মীসকল আৰু পৰিয়ালৰ প্ৰতিবাদ।
মহাপ্ৰবন্ধকৰ কাৰ্যালয়ত নিৰাপত্তা কৰ্মীসকলৰ পৰিয়ালসমূহে সমস্যাসমূহ সমাধান নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলি যাব বুলি সংকাৰ প্ৰদান কৰে। এই চৰকাৰখনে আজি এনেকুৱা পৰিস্থিতি কৰিছে আমাক ওলাই আহিবৰ কাৰণে আমি নিজৰ ল'ৰা ছোৱালী লৈ কিনি ওলাই আহিছোঁ কি কাৰণে আমাৰ নিজৰ মানুহজনহঁতৰ কাৰণে ওলাই আহিছোঁ আজি আমাৰ নিজৰ মানুহজনহঁতৰ চাকৰি নাইকিয়া কৰি পেলাইছে এইখন চৰকাৰে মানুহক শক্তি দিয়ে তোমালোকে ভয় নকৰিবা তোমালোকক উন্নতি দিম কি উন্নতি দিছে আমাক একো উন্নতি দিয়া নাই আজি গোটেই অল আছামৰ যিমানখিনি আছে কোম্পানীৰ চাকৰি কৰি আছে এইখিনি ল'ৰা আজি চাকৰি খাইছে মানে আমাক টেক্স খাইছে এখন চৰকাৰে আমাক টেক্স খাইছে আমাক টেক্স খাব নালাগে আমাক চাকৰি দিয়ক আমাৰ ল'ৰাখিনিক চাকৰি দিয়ক আমাক সংস্থাপন লাগে আমি ক'ত যাম সৰু ল'ৰা ছোৱালী লৈ কিনি আমাক কৈছে তোমালোকক জইন কৰাম কিন্তু বেলেগ কোম্পানীত দিম বেলেগ জেগাত দিম কিন্তু আমি নামানো আমাৰ যিটো কোম্পানী আমাৰ য'ত আমি জইন কৰি আছোঁ আমাৰ মানুহজনে ইমান বছৰ কৰি আছে 17-18 বছৰ কৰি আছে এবছৰ দুবছৰ নহয় 17-18 বিগত প্ৰায় 15-17 বছৰ অসম শক্তি উৎপাদন নিগমৰ অধীনত থকা বিভিন্ন প্ৰকল্পত কৰ্মৰত হৈ থকা এই যুৱকসকলক কোনো আগতীয়া জাননী নিদিয়াকৈ 1 জুলাই তাৰিখৰ পৰা চাকৰিৰ পৰা বৰখাস্ত কৰি নতুন কোম্পানীৰ অধীনত নতুন যুৱক মকৰল কৰাত প্ৰায় 160 গৰাকী অসমীয়া যুৱকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে। 17-18 বছৰে আজি আমি এপিজিচিএলত কৰ্মৰত হৈ থকা 160 জন ল'ৰা আমাৰ এই ইউনিয়ন বডিটো আমাৰ অকল ইয়াতে নাই কাৰ্বি আংলং মাইবেলা আৰু নামৰূপ আজি সেই গোটেইকেইটা ষ্টেচনত কৰি থকা 160 জন ল'ৰা আজি কৰ্ম সংস্থাপনহে আছে 17-18 বছৰ কৰি থকা যিটো আমাৰ জব সেই জবটো আজি হেৰাই গৈছে তাৰ কাৰণে বৰ্তমান মই প্ৰথম দুখী আমাৰ বৰ্তমান চলিত চৰকাৰখনৰ মুখ্যমন্ত্ৰী মহোদয় প্ৰথম ক'বলৈ যাম কিয়নো তেওঁ আজি উন্নতি মানে উন্নয়ন বুলি কৈ চাৰিও সভা সমিতি গোটেই অসমত আজি দবদবাই ফুৰে সভা সমিতিত তেওঁ উন্নয়ন বুলি আজি দম্ভালি মাৰি ফুৰে সেই উন্নয়নৰ সময়ত আজি 160 জন ল'ৰাক চাকৰিৰ পৰা বহিষ্কাৰ কৰি 17-18 বছৰ কৰি থকা ল'ৰাখিনি বহিষ্কাৰ কৰি আজি নতুনকৈ এটা কোম্পানী আনি বহিৰাগত কোম্পানী আনি নতুন ল'ৰা কিছুমানক আজি সংস্থাপন দি এই ল'ৰাখিনিক আজি ৰাজপথলৈ এনেকৈ ওলাই আহিবলগীয়া পৰিস্থিতি কৰিছে মতাই মাইকীয়া ল'ৰা ছোৱালীয়ে চাওক আজি নেখাই নবৈ ৰাতিপুৱা বা যোৱাকালিৰ পৰা ৰাতিপুৱা বা এনেদৰে আজি পৰিস্থিতি হৈছে তেখেতৰ সেই ক্ষেত্ৰত আজি মেনেজমেণ্টৰ কোনো গা লৰা নাই যদি এনেকুৱাটো যদি মেনেজমেণ্টৰ অথনি গা নলৰে তেতিয়াহ'লে অনাগত দিনত আমাৰ নিজৰ আত্মজাজ দিবলৈ আমি সাজু আছোঁ চাকৰিৰ ক্ষেত্ৰত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত চাকৰিৰ পৰা বৰখাস্ত হোৱা নিৰাপত্তা কৰ্মী যুৱকসকলক শক্তি বিভাগৰ কৰ্তৃপক্ষই কোনো উচিত উত্তৰ দিব নোৱাৰাত স্বাভাৱিকতে ক্ৰোধিত হৈ পৰে পৰিয়ালসমূহ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076 গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ বাতৰিৰ মাজলৈ। সুগন্ধি পখিলাৰ কবি তথা অসমীয়া আধুনিক যুগৰ অন্যতম জনপ্ৰিয় কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যৰ আজি পবিত্ৰ পুণ্যতিথি। অসমীয়া ভাষাত 13খন কবিতা পুথি প্ৰকাশ কৰাৰ উপৰি বিভিন্ন কাগজে পত্ৰই লেখা মেলা কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়াইছে অনস্বীকাৰ্য অৱদান। তেখেতৰ সাহিত্যৰ নৈপুণ্যৰ বাবে 1992 চনত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈছ সোণোৱালী ভৱিষ্যতৰ সপোন। আজি 4 জুলাই সুগন্ধি পখিলাৰ কবি তথা অসমীয়া আধুনিক যুগৰ অন্যতম জনপ্ৰিয় কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যৰ আজি পবিত্ৰ পুণ্যতিথি। অসমীয়া কাব্য সাহিত্যলৈ এইগৰাকী কবিৰ অৱদান অপৰিসীম।
অসমীয়া ভাষাত 13খন কবিতা পুথি প্ৰকাশ কৰাৰ উপৰি বিভিন্ন কাগজী পত্ৰই লেখা মেলা কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়াইছে অনস্বীকাৰ্য অৱদান। তেখেতৰ সাহিত্যৰ নৈপুণ্যৰ বাবেই 1992 চনত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ উপৰি বাংলা ভাষাতো বিশেষ দখল থকা হীৰেন ভট্টাচাৰ্যই 2খনকৈ কাব্য সংকলন অনুবাদ কৰিছিল। তেখেতৰ উল্লেখযোগ্য পুথিসমূহৰ ভিতৰত অন্যতম হৈছে সুগন্ধি পখিলা। এই কাব্য সংকলনখন প্ৰকাশ পাইছিল 1981 চনত। তোমাৰ গান, দিনৰ কবিতা, কবিতাৰ ৰোধ ইত্যাদি তেখেতৰ অনুপম সৃষ্টি। উল্লেখ্য যে 1932 চনৰ 28 জুলাইত জন্ম লাভ কৰা হীৰেন ভট্টাচাৰ্য স্বাস্থ্যজনিত কাৰণত 2012 চনৰ 4 জুলাইত সংসাৰৰ মায়া এৰি অজান দেশলৈ গুচি গৈছিল। তেখেতৰ আজিৰ এই পবিত্ৰ ক্ষণত AN টেলিভিছনৰ পৰিয়ালবৰ্গৰ হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। নিউজ ডেস্ক AN টেলিভিছন। কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আঁচনিৰ ওপৰত কচুৱা প্ৰেছ ক্লাব আৰু পৰিবহণ শ্ৰমিক সংস্থাই আজি বিল আদায় নিদি কেৱল পৰিদৰ্শনৰ নাটক কৰাৰ কি যুক্তি আছে বুলি সংবাদ মেলযোগে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি ক্ষোভ উজাৰে। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি অমৃত সৰোবৰ ৰূপায়ণৰ ওপৰত আজি কচুৱা প্ৰেছ ক্লাব আৰু পৰিবহণ শ্ৰমিক সংস্থাই এক যৌথ সংবাদমেল অনুষ্ঠিত কৰি ক্ষোভ উজাৰে। নগাঁও জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আঁচনি তুলনামূলকভাৱে কঠীয়াতলীত সুন্দৰ হৈছে যদিও জিলা পৰিষদ কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে একাংশ বিষয়াই বাৰম্বাৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাটো যে শুভ লক্ষণ নহয়, প্ৰেছ ক্লাবৰ সভাপতি বাহাৰুল ইছলাম আৰু শ্ৰমিক সন্থাৰ সভাপতি ছৈদুৰ ৰহমানে দাবী কৰে। দেখা গৈছে কঠীয়াতলী নগাঁও জিলাৰ ভিতৰতে কঠীয়াতলী উন্নয়ন খণ্ডৰ অধীনত যিসমূহ কাম হৈছে অতি সুন্দৰ কাম হৈছে। বিশেষকৈ অমৃত সৰোবৰ আঁচনি আৰু অন্যান্য আঁচনিবিলাক অত্যন্ত ভাল হৈছে। আৰু কঠীয়াতলী উন্নয়ন খণ্ডৰ BDO বাইদেউ আছে, আমাৰ কনিষ্ঠ অভিযন্তাসকল আছে, অন্যান্য অফিচাৰসকল আছে, তেওঁলোকে খুব পৰিদৰ্শন কৰি আছে, কামৰ বিপৰীতে তেওঁলোকে ইনস্পেকশ্যন বাৰম্বাৰ কৰি আছে। তাৰ পিছতো দেখা গৈছে নগাঁও জিলাৰ জিলা পৰিষদ অফিচৰ CO, এক্সিকিউটিভ ইঞ্জিনিয়াৰকে আদি কৰি ADC বিভিন্ন বিষয়াসকল বাৰম্বাৰ আহি আছে। তেওঁলোকে ইনস্পেকশ্যন কৰিব লাগিব, আমি সেইটো কোনো ধৰণৰ অবজেকশ্যন নকৰোঁ। কিন্তু পৰ্যাপ্ত অন্যান্য যিখিনি কামবিলাক আছে নগাঁও জিলাৰ চুকে অন্যান্য প্ৰান্তত যিবিলাক কাম হৈ আছে সেইসকলৰ তুলনাত ইয়াত যিহেতু কাম ভালেই হৈছে, বহুত উন্নয়নমূলক কাম খুব সুন্দৰ কাম হৈছে। আঁচনিত যেনেধৰণে ৰূপায়ণ হ'ব লাগিছিল তেনেধৰণে ৰূপায়ণ হৈছে। তাৰপিছতো তেওঁলোকে বাৰম্বাৰ কামৰ বিপৰীতে তেওঁলোকে আহি ইনস্পেকশ্যন কৰি আছে। এই সমস্যাটো এটা এইকাৰণে মই ক'বলৈ বাধ্য হৈছোঁ যে অন্যান্য ঠিকাদাৰৰ লগত যিসকলে কামত জড়িত হৈ আছে, এই ঠিকাদাৰবিলাকৰ লগত এই অফিচাৰসকলৰ বিশেষকৈ নগাঁও জিলাৰ CO প্ৰমুখ্যে কৰি এক্সিকিউটিভ ইঞ্জিনিয়াৰ ADC পৰ্যায়ৰ যিসকল উচ্চ পৰ্যায়ৰ নেতাসকল আছে, আমাৰ অফিচাৰসকল আছে, বিষয়াসকল আছে অসম চৰকাৰৰ, তেওঁলোকৰ কিবা গোপন বুজাবুজি কিবা আছে নেকি? এইটোত খালি আমিই নহয়, এই কামৰ লগত জড়িত বুলি নহয়, যিসকলে বৃহৎ স্বাৰ্থত কামখিনি কৰা হৈ আছে, বৃহত্তৰ ৰাইজ, গণতন্ত্ৰত ৰাইজেই ৰজা, গতিকে ৰাইজৰ এটা ৰহস্যৰ গোন্ধ অকণমান পাইছে নেকি এই বিষয়াসকলে বাৰম্বাৰ কিয় আহে? লগতে বাৰম্বাৰ পৰিদৰ্শন কৰাত ঠিকাদাৰ আৰু বিষয়াৰ কিবা গোপন বুজাবুজিৰো সন্দেহ প্ৰকাশ কৰে। আঁচনি ৰূপায়ণ ভালকৈ কৰাৰ পিছতো বিল আদায় নিদি কেৱল পৰিদৰ্শনৰ নাটক কৰাৰ কি যুক্তি আছে বুলি সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াত বাৰে বাৰে অহাৰ কাৰণটো কি? ইয়াত কিবা আছে নেকি? কিবা পাইছে নেকি? CO বা জিলা পৰিষদৰ বিষয়ববীয়াসকলে ইয়াত কিবা সোণৰ কণী পাইছে নেকি? এই কঠীয়াতলী ব্লকৰ অন্তৰ্গত ক'ৰবাত সোণৰ কণী আছে নেকি যে ইয়াত বাৰে বাৰে আহিলেই সোণৰ কণী? তেনেকুৱা এটা হ'ব। নহ'লে কিয় বাৰে বাৰে চৰকাৰী পইচা খৰচ কৰি, চৰকাৰী তেল খৰচ কৰি তেখেতসকলে অফিচৰ কাম পেলাই থৈ ইয়াত আহি ঘূৰি ফুৰে? তাৰ কাৰণ কি? মই আপোনালোকৰ চেনেলৰ জৰিয়তে আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ যে আপুনি ইয়াৰ ওপৰত এটা উচিত তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। হাতত T20 বিশ্বকাপ ট্ৰফি লৈ বৃহস্পতিবাৰে পুৱাই স্বদেশত উপস্থিত হৈছে বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া। বিশ্ব ক্ৰিকেটত ইতিহাস ৰচা ভাৰতৰ দলটোক উষ্ম আদৰণি, অভিনন্দন আৰু সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে দিল্লীৰ প্ৰধানমন্ত্ৰী আৱাস ভৱনত এটি আনুষ্ঠানিক কাৰ্যসূচীৰে সাক্ষাৎ কৰে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই কাৰ্যসূচী সম্পন্ন কৰিয়ে দিনৰ 2 বজাত দলটোৱে দিল্লীৰ পৰা ৰাওনা হয় মুম্বাই অভিমুখে। হাতত T20 বিশ্বকাপ ট্ৰফি লৈ বৃহস্পতিবাৰে পুৱাই স্বদেশত উপস্থিত হ'ল বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া।
বিশ্ব ক্ৰিকেটত ইতিহাস ৰচা ভাৰতৰ দলটোক উষ্ম আদৰণি অভিনন্দন আৰু সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে দিল্লীৰ প্ৰধানমন্ত্ৰী আৱাস ভৱনত এতিয়া আনুষ্ঠানিক কাৰ্যসূচীৰে সাক্ষাৎ কৰে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই কাৰ্যসূচী সম্পন্ন কৰিয়েই দিনৰ 2 বজাত দলটোৱে দিল্লীৰ পৰা ৰাওনা হয় মুম্বাই অভিমুখে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছে। আশফাক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিজন। নমস্কাৰ। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন।